আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। কি খবৰ? ভালে আছে? আশা কৰোঁ ভালেই আছে। ময়ো আলহামদুলিল্লাহ ভালে আছোঁ। আজি আপোনালোকক লৈ গৈ আছোঁ জালুকবাৰীৰ পৰা এয়াৰপৰ্টলৈ যিটো যোৱা ৰাস্তা, সেইটো ৰাস্তা দি। চাওক, ৰাস্তাটো দেখিবলৈ কিমান ধুনীয়া, আৰু বেছি ধুনীয়া হৈ পৰিছে কিয় জানেনে? ইয়া দেখা পাইছে, সেইটো হ'ল আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ বা সমাধিস্থল। এইটোৰ কাৰণে এইটো জালুকবাৰী এৰিয়াটো খুবেই আৰু হৈ উঠিছে, যিটো ভাষাত প্ৰকাশ কৰিব নোৱাৰি। তথাপিও চাওক কি ধুনীয়া লাগিছে, গছ গছনি, পানী, এনেকুৱা লাগিছে গাঁও জেগা। আকৌ চিটিটো হয়েই, চিটি আৰু গাঁও মিলি যিটো হয়, কম্বিনেশ্যন হয়, সেইটো কিন্তু চাবলৈ খুবেই ভাল লাগে। যিয়ে নহওক, মই আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে অকণমান কৈছোঁ। তেওঁ আছিলে এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, ছবি পৰিচালক, শিক্ষক, লেখক, কবি আৰু ৰাজনীতিবিদ। তেওঁ সংগীতক সমাজৰ বাবে এটা শক্তিশালী মাধ্যম বুলি গণ্য কৰিছিল। তেওঁৰ গানবোৰে বিভিন্ন সামাজিক সমস্যাৰ ওপৰত আলোকপাত কৰিছিল। ভূপেন হাজৰিকাই তেওঁৰ গানৰ জৰিয়তে বৰ্ড অৱ ব্ৰহ্মপুত্ৰ নামেৰে পৰিচিত হৈছিল। তেওঁ অসম ৰত্ন সন্মান, দাদা চাহেব ফাল্কে বঁটাৰ উপৰিও বিভিন্ন সন্মান লাভ কৰিছিল, যাৰ ভিতৰত পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু সংগীত নাটক একাডেমী বঁটা উল্লেখযোগ্য। যিয়ে নহওক, বেছি আৰু নকওঁ। তেখেতৰ গানবিলাক মোৰ খুবেই ভাল লাগে। মোৰ লাইফৰ লগত মিলি যোৱা কেইটামান গান আৰু বেছিকৈ মোৰ ভাল লাগে। যেনেকুৱা অসমীয়াত আছে মানুহে মানুহৰ বাবে, আৰু এইটোৱে বেংগলীতো তেখেতে গাইছিলে মানুষ মানুষের জন্যে। আকৌ অসমীয়াত গাইছিলে মই এটি যাযাবৰ, আৰু বেংগলীতে সেইটো আছিলে আমি এক যাযাবৰ। এই গান দুটা মোৰ লাইফৰ লগত বেছি মিলি যায়, সেইকাৰণে মই শুনিয়ে থাকোঁ। শুনিলে বহুত ভাল লাগে মোৰ। তো যিয়ে নহওক, যাওঁতে যাওঁতে আপোনালোকৰ লগত কথা পাতিলোঁ আৰু ভিডিঅ' বনালোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু ভিডিঅ'টো চাই নিশ্চয় জনাব। আৰু যদি ভাল লাগিছে, বেলেগকো চাবলৈ অলপ সুযোগ সুবিধা কৰি দিব, যাতে বেলেগৰো ভাল লাগে। তো যিয়ে নহওক, গানটো সকলোৰে ভালেই লাগে, মোৰো ভাল লাগে। আৰু যেতিয়া লাইফৰ লগত, গানৰ লগত বা কবিতাৰ লগত মিলি যায়, তেতিয়া কিন্তু আৰু বেছি ভাল লাগে। সেই হিচাপে তেখেতৰ গান মোৰ খুবেই ভাল লাগে। তো কেনেকুৱা লাগিলে আপোনালোকে ভালে থাকিব, সুস্থ থাকিব। আল্লাহ।